আমার বিদ্যালয়ের উপস্থিত হওয়ার কারণে মই তেখেতসকললৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পাছতে আছে আৰু আমাৰ মাজুলীৰ গ্ৰাম্য ব্যৱসায়িক সন্থাক মই এইখিনিতে ধন্যবাদ জনাব খুজিম যে তেখেতসকলৰ উদ্যোগত আজি এই স্কুলত এই অনুষ্ঠানটো সুকলমে আয়োজন কৰা হ'ল। প্ৰকৃতিয়ে আমাক গোটেইখিনি দিছে। আমি পানী বায়ুৰ পৰা আৰম্ভ কৰি আজি মানুহ জাতি গোটেইখিনি বস্তু প্ৰকৃতিয়ে দিছে। ঠিক তেনেকৈ প্ৰকৃতিৰ প্ৰতিও আমাৰ মানৱ সমাজৰ বহুখিনি দায়িত্ব আছে। তো এই ক্ষেত্ৰত অকল 5 জুন বুলি যে আমি গছপুলি ৰুব লাগে তেনে ক্ষেত্ৰত তেনে কথা নহয়। আজি আমি গছপুলি ৰুলোঁ, প্ৰত্যেক দিনাখনে যে আমি ৰুৱা গছপুলিটো ভালে কুশলে ডাঙৰ হয় বা আমি নিজৰ স্কুলতে হওক বা নিজৰ কৰ্মস্থলীতে হওক বা নিজৰ ঘৰত গছপুলি ৰুই প্ৰাকৃতিক সম্পদ ৰক্ষা কৰাৰ ক্ষেত্ৰত প্ৰাকৃতিক পৰিৱেশ ৰক্ষণ কৰাৰ ক্ষেত্ৰত নিজৰ অৰিহণা যোগাব লাগে। অকল গছপুলি বুলি মানে নকওঁ, আমি ঘৰত আমি বিভিন্ন কাম বিভিন্ন আমাৰ নিজৰ জীৱনৰ দৈনন্দিন কামত অন্তৰ্ভুক্ত কৰি এই ক্ষেত্ৰত অৰিহণা যোগাব পাৰোঁ। তাৰ ভিতৰত এটা কথা মই নিজে যিটো অনুভৱ কৰোঁ যে আমাৰ ঘৰত প্ৰত্যেকৰে ঘৰত বিভিন্ন আৱৰ্জনা হয় ওলায়। তেনে ক্ষেত্ৰত আমি যদি প্লাষ্টিকৰ যিটো প্লাষ্টিকৰ ব্যৱহাৰটো কমাই বা আৱৰ্জনা পেলোৱাৰ ক্ষেত্ৰত যিখিনি কেঁচা পেলনীয়া বস্তু বা শুকান পেলনীয়া বস্তু এইখিনি যদি ভাগ কৰি কেঁচাখিনি আমি পচন কৰাৰ কাৰণে আমি ব্যৱহাৰ কৰিব পাৰোঁ বা শুকানখিনি বেলেগ ৰিইউজেবল কামত আমি ইউজ কৰিব পাৰোঁ। তো তেনেকুৱা সৰু সৰু ষ্টেপ সৰু সৰু পদক্ষেপ যে আমি প্ৰত্যেকে ঘৰত লওঁ, পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত আমি সকলোৱে অৰিহণা যোগাব পাৰিম। বাকী সকলো